জে.পি. দাসে জুবিন গাৰ্গৰ বিষয়ে কি ক'লে? হয়, আপোনালোকে থাম্বনেইলত দেখা পালেই জুবিন গাৰ্গৰ বিষয়ে এনেকুৱা এটা কথা কৈছে যিটো কথা একেবাৰে নোহোৱা নহয়। জুবিন গাৰ্গক কি বুলি ক'লে? আচলতে জে.পি. দাসক এটা ৱেব পৰ্টেল বুলি ক'ব পাৰি, তাত এটা তেখেতৰ কথা বতৰা হৈছিল, অৰ্থাৎ ইণ্টাৰভিউ এটা হৈছিল আৰু সেই ইণ্টাৰভিউত জে.পি. দাসে এনেকুৱা কথা কিছুমান কৈছে জুবিন গাৰ্গৰ, যিবোৰ কথা শুনিলে আপুনিও সচকিত হৈ যাব, আপুনিও আচৰিত হৈ যাব। আচলতে জুবিন গাৰ্গ কেৱল অসমৰ নহয়, জুবিন গাৰ্গ গোটেই বিশ্বৰ। কিন্তু জুবিন গাৰ্গে কৰি আছে কি? এইটো লক্ষণীয়। জুবিন গাৰ্গে কি কৰি আছে আৰু কি কৰিব লাগিছিল, আপুনি জে.পি. দাসৰ মুখেৰে শুনিব। এতিয়া মই সৰুকৈ ক্লিপটো লগাই দিম, লগাই দিলে আপোনালোকে বুজি পাব যে জে.পি. দাসে কোৱা কথাটো কিমান সঁচা আৰু কিমান মিছা। কি কথা ক'লে জে.পি. দাসে, এয়া আপোনালোকক মই খন্তেকতে লগাই দিম। কিন্তু জে.পি. দাস হৈছে এজন পুৰণা, তেখেত ছিংগাৰ, মিউজিচিয়ান আৰু তেখেতক বিভিন্ন ধৰণৰ ঠাইলৈ জাজ কৰিবলৈ মাতে, অৰ্থাৎ বিচাৰক কৰিবলৈ মাতে। আৰু সেই বিচাৰকৰ চকীত জে.পি. দাস বহি আছিল যেতিয়া জুবিন গাৰ্গে কলেজত পঢ়ি আছিল আৰু ইণ্টাৰ কলেজৰ যিটো কম্পিটিশ্যন হয় তাত গান গাবলৈ গৈছিল। কোন গৈছিল? জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গক প্ৰথমবাৰ লগ পাইছিল জে.পি. দাসে। আৰু জে.পি. দাসে লগ পাই সেইদিনাই গম পাইছিল যে জুবিন গাৰ্গৰ আচলতে গুণ গৰিমা কিমান। আৰু সেই ইণ্টাৰ কলেজটোৰ পৰাই জে.পি. দাসে তেখেতক নিৰ্বাচন কৰিছিল, ফাৰ্ষ্ট প্ৰাইজ পাইছিল ক'বলৈ গ'লে। আৰু সেই ফাৰ্ষ্ট প্ৰাইজ পোৱাৰ পিছৰ পৰা তেওঁ ছিংগাৰ হ'বলৈ মন মেলিছিল, এই কথাটো ধৰা পৰিছে। আৰু তেখেতক ইংলিছ গান গাবৰ কাৰণে কৈছে। জে.পি. দাসৰ মুখেদি শুনকচোন আপোনালোকে কথাখিনি। প্ৰথম দেখিছোঁ ইউনিভাৰ্চিটি ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেলত মই জাজ কৰি আছিলোঁ 1990 মানত হ'ব, 91। তেতিয়া মই জাজ কৰোঁতে ৱেষ্টাৰ্ণ মিউজিকত বি বৰুৱা কলেজৰ পৰা জুবিনে গান গাব আহিছে। মই ইংলিছ গানৰ জাজ আছিলোঁ ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেলত। সিটো ফাৰ্ষ্ট প্ৰাইজ পাই গ'ল। তেতিয়া গান চান নাগায়, কিন্তু সেই ফাৰ্ষ্ট প্ৰাইজ পাই যিটো তাৰ ফূৰ্তি হ'ল বুলি মোক জেনেৰেল ছেক্ৰেটাৰী কৈছিলে। তেতিয়া সেই মই কি মল্ল বৰুৱা যে মিনিষ্টাৰ, তেওঁ তেতিয়া বি বৰুৱা জেনেৰেল ছেক্ৰেটাৰী কি আছিলে, জয়ন্ত মল্ল বৰুৱা। তেতিয়া এওঁ মানে লগে লগে জুবিন কলিকতালৈ গ'ল, যোৰহাট বেক কৰিছে সেইদিনাই ৰাতি। নাইট চুপাৰ আছিলোঁ, মই গান গাম বুলি কৈছে। এনেকৈ আহি গ'ল। প্ৰাইজ এটা পোৱা মানুহক ঠেলা এটা লাট লাগে নহয়। হা, কি কৈছে, মই গান গাম। গান গাই তাৰপিছতে এবছৰৰ পিছতে সি বিকেম জুবিনৰ পৰা জুবিন গাৰ্গ হৈ গ'ল। গতিকে সেই ইনস্পিৰেশ্যনটো মই যে জাজ কৰি ফাৰ্ষ্ট দিছোঁ সেইটো কাৰণে কোৱা নাই কথাটো। মই মানুহক যে এটা কিক এটা লাগে নহয়, সেই কিক ৱাজ ডেট ডে ইণ্টাৰ কলেজ যিটো, তাকো ইংলিছ গান গাই পেলাই ফাৰ্ষ্ট হৈছে। আৰু তাৰ ভোকেল টোনটোত ইংলিছ টোন এটা আছে, অসমীয়া ছিংগাৰ নালাগে তাক টোনবিলাক। সি যদি ইংলিছ গানো গায়, ইংলিছ গান গালেও সি ৰাইজ কৰিলেহেঁতেন। নাগালে, ইংলিছ কথা ক'বলৈ আৰম্ভ কৰিছে এতিয়া। তাতকৈ যদি গানেই গালে দুটামান গান গালে সঁচা বম্বেত গৈ যায়। বম্বেখনো অ'পেন ফৰ হিম, বম্বেটো খোলা তাক চবেই ভাল পায়, চব মানুহে ভাল পায়। সি যদি দুটা ইংৰাজী গান গালে EP এখনো উলিয়াই লয় নহয়, এই ৱৰ্ল্ডৰ হিট থাকি গ'ল হয়। মানে কি হয়, ইণ্টাৰনেশ্যনেল ছিংগাৰ এটা হৈ গ'ল। মই সেইটো আগতে ফিল কৰোঁ, খুব ভাবোঁ যে একদম জুবিন দা ইংলিছ গান গাওক, আগতে খুব ভাবিছিলোঁ। ইংলিছ কথা ক'লে নহ'ব নহয়, এতিয়া ইংলিছ কথা কৈ থাকে। কিন্তু তাৰ টোনটো যি ইংলিছ কথা ক'লে উচ্চাৰণবিলাকো তাৰ ভাল দেই, অলপ অভাৰ হয় উচ্চাৰণ। কিন্তু সেই ইংলিছ গান গোৱাহেঁতেন এতিয়াও গাব পাৰে। মই মানে তোমালোকৰ এইটোতে জলিউডৰ থ্ৰুৱে কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, দুটা ইংলিছ গান কৰক, ইউটিউবত দি দিয়ক। আৰু ভিডিঅ' কৰিবলৈ পইচা আকালে নাই। ভিডিঅ' ইংলিছ গান গাই ভিডিঅ' লণ্ডন কৰিব পাৰিব। মাজতে এটা এলবাম কৰিম বুলি কৈছিলে। টু বিকাম দ্য ৱৰ্ল্ড হি ইজ অনলি ছিংগাৰ ইন অসমীয়া ছিংগাৰৰ ভিতৰত সি পৃথিৱী হ'ব পৰা এটা শিল্পী।